ঘৰতে ক্লিনজাৰ বা ফেস ওয়াশ বনাব পাৰে আৰু ইফালে এটা টোনাৰ লগতে এটা ক্ৰীমো আছে দেখুৱাই আছো ৰব Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজতে মই ভিডিও দিবলৈ এৰি দিছিলো এতিয়া পুনৰ আহিছো আপোনালোকৰ মাজলৈ ৰেগুলাৰ আপোনালোকে ভিডিও পাব নিয়ৰিবা লাইফষ্টাইল চেনেলটোত ঘৰুৱা সামগ্ৰী কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে এনে ধৰণৰ মই ভিডিও শেয়াৰ কৰো ভৱিষ্যতলৈ কৰি থাকিম যদি প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব আৰু লগতে ভিডিওটো এটা লাইক কৰি দিব স্কিন কেয়াৰ লবলৈ আমাক কি প্ৰয়োজন হয় এটা ভাল ফেস ওয়াশ বা ক্লিনজাৰ এটা টোনাৰ এটা ভাল ময়শ্চাৰাইজাৰ ক্ৰীম আজি আপোনালোকক মই দেখুৱাম কিদৰে আপোনালোকে ঘৰতে ক্লিনজাৰ বা ফেস ওয়াশ বনাব পাৰে আৰু ইফালে এটা টোনাৰ লগতে এটা ক্ৰীমো আছে দেখুৱাই আছো ৰব ক্ৰীম বনাইছো ইমান ভাল ৰিজাল্ট দিছে মই আপোনালোকক কি কম আৰু এই যেটো ক্লিনজাৰ দেখিছেনে ইমান ধুনিয়া কালাৰ গোটেইকেইটা বিউটি প্ৰডাক্ট মই ফ্ৰিজত ষ্টৰ কৰি ৰাখিছো যথেষ্ট আপোনালোকে ভাল ৰিজাল্ট পাব মাৰ্কেটৰ পৰা আমি ইমান দাম দি বিউটি প্ৰডাক্ট কিনাৰ কোনো প্ৰয়োজন নাই আপোনালোকে এইদৰে ঘৰতে বনাব পাৰে যিকেইটা বিউটি প্ৰডাক্ট মই দেখুৱাম আজি আপোনালোকক কোনটো স্কিন টাইপৰ লোকে কেনেকৈ ব্যৱহাৰ কৰিব সকলোখিনি কম ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু মোৰ ভিডিও সমূহৰ জৰিয়তে আপোনালোকে বহুতে সুফল পাইছে বুলি মোক কমেন্ট কৰিছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো ৰাতিপুৱা শুই উঠি বাৰু আপোনালোকে কি কৰে জনাবচোন মোক কমেন্ট বক্সত কমেন্ট কৰি পেলে আপোনালোকে যিবোৰ মোক কমেন্ট কৰে মই ভিডিওৰ জৰিয়তে জনাম বুলি কওঁ আগৰ ভিডিও সমূহত কমেন্ট নকৰিব এতিয়া ৰিসেন্ট যিবোৰ মই ভিডিও বনাও তাত কমেন্ট কৰিব আপোনাৰ ৰিপ্লাই মই দিমেই ৰাতিপুৱা শুই উঠাৰ পাছত প্ৰথমতে আপোনালোকে হয়তো কুহুমিয়া গৰম পানী খাই বহুতে মই আপোনালোকক ডিটক্স ওয়াটাৰ কেনেকৈ বনাই দেখুৱাইছিলো আপোনাৰ কেৱল শৰীৰৰ কাৰণে নহয় আপোনাৰ ছালখনৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত আপোনাৰ চুলি কুছাৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে ডিটক্স ওয়াটাৰ খাব পাৰে ৰাতিপুৱা শুই উঠি আপোনালোকে ফেস ওয়াশ কৰে নেকি আৰু যদি ফেস ওয়াশ কৰে কেনে ধৰণৰ ফেস ওয়াশ কৰে মই আপোনালোকক আজিৰ ভিডিওটোত ক'ব বিচাৰিছো আপোনালোকে আজিৰ পৰাই মাৰ্কেটৰ ফেস ওয়াশ ব্যৱহাৰ কৰা একেবাৰে বন্ধ কৰি দিও নাইট কেয়াৰ ৰুটিন যিসকলে ভালদৰে ফলো কৰে ৰাতিপুৱা শুই উঠি কেৱল ঠাণ্ডা পানীৰে আপোনালোকে মুখখন ধুব যদি আপোনাৰ স্কিনখন অয়েলি হয় ৰাতিপুৱাও বহুত তেলেতীয়া হৈ থাকে ছালখন তেতিয়া আপোনালোকে ফেস ওয়াশ কৰিব পাৰে ঘৰুৱা ফেস ওয়াশ কৰিব পাৰে আপোনালোকে মাৰ্কেটৰ হয়তো বহুতে টোনাৰ কিনে বহুতে হয়তো টোনাৰ ব্যৱহাৰ নকৰিবও পাৰে যিসকলৰ স্কিনখনে বেছি অয়েল প্ৰডিউস কৰে তেওঁলোকৰ কাৰণে টোনাৰ অত্যন্ত প্ৰয়োজনীয় ফেস ওয়াশ যেতিয়া কৰিব তাৰ পাছতে আপোনালোকে টোনাৰ ব্যৱহাৰ কৰিব পাৰে স্কিনখন আপোনাৰ হাইড্ৰেট কৰিব pH বেলেন্স মেইনটেইন কৰাত সহায় কৰে টোনাৰে অয়েলি স্কিনৰ লোকসকলে টোনাৰটো ব্যৱহাৰ কৰিব পাৰে গৰমৰ দিনত ড্ৰাই স্কিনৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰিব মই লৈছো দুখিলামান নৰসিংহৰ পাত আৰু লগতে দুখিলামান পদিনাৰ পাত দিয়াৰ পাছতে মই ইয়াত অকনমান হালধি গুড়িও মিক্স কৰিছো একাপ আপোনালোকে পানী লব আৰু এতিয়া আমি বইল হবলৈ দিম আপোনালোকে ভালদৰে বইল হবলৈ দিব উতলিবলৈ দিব যাতে ইয়াৰ যিখিনি ঔষধি গুণ এই পানীখিনিৰ লগত ভালদৰে মিক্স হৈ যায় বইল হোৱাৰ পাছতে ঠাণ্ডা হবলৈ দিব আৰু ঠাণ্ডা হোৱাৰ পাছত এখন সেকনিৰে ভালদৰে সেকি লব এটা বটলত ষ্টৰ কৰি ৰাখিব এই বটলটো আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব এই টোনাৰটোৱে আপোনাৰ স্কিনৰ এক্সট্ৰা অয়েল দূৰ কৰিব পিম্পলছ একনি প্ৰবলেম বা যাৰ খজুৱতি আছে স্কিনত খুব ভালদৰে এই সমস্যাটো নাইকিয়া কৰাত সহায় কৰিব এই ফেস ওয়াশটো বনাবলৈ একেবাৰে সহজ আমি টোনাৰ বনাবৰ কাৰণে যিকিটা বস্তু ব্যৱহাৰ কৰিছিলো পানীখিনি আমি টোনাৰ হিচাপে ব্যৱহাৰ কৰিম আৰু এই ৰৈ যোৱাখিনি আমি পেক হিচাপে ব্যৱহাৰ কৰিম এতিয়া মিক্সিত ইয়াৰ এটা খুব ধুনিয়া পেষ্ট বনাই লম ইয়াৰ কাৰণে মই ইয়াৰ লগত এড কৰিছো 2 চামুচ আটা যাতে পেষ্টটো লগাবলৈ আমাৰ স্কিনত সুবিধা হয় আৰু আটা আমাৰ ছালৰ কাৰণে কিমান উপযোগী আপোনালোকে সকলোৱে জানে যিসকলে মোৰ ভিডিওসমূহ চাই এতিয়া খুব ভালদৰে মিক্সিত ইয়াৰ এটা পেষ্ট বনাই লম ইয়া দেখিলেনে খুব এটা ধুনিয়া ফেস পেক তৈয়াৰ হৈ গল বা ক্লিনজাৰ ফেস ওয়াশ যি বুলিয়ে নকয় আপোনালোকে মই ক্লিনজাৰৰ দৰে ব্যৱহাৰ কৰিছো খুব ভালদৰে আপোনাৰ স্কিনখন ক্লিন কৰিব আপোনাৰ পৰছত থকা যিমানবোৰ লেতেৰা ধূলি মাকতি খুব ভালদৰে সাফা কৰিব এবাৰ আপোনালোকে ৰাতিপুৱা ব্যৱহাৰ কৰিব পাৰে ৰাতিও ব্যৱহাৰ কৰিব পাৰে ই আপোনাৰ স্কিনত কোনো ধৰণৰ অনিষ্ট নকৰে কিয়নো কেমিক্যাল ফ্ৰী হয় ঘৰুৱা সামগ্ৰী হয় শেষত আমি বনাম ময়শ্চাৰাইজাৰ ক্ৰীম এই ক্ৰীমটো বনাবৰ কাৰণে মই লৈছো গাখীৰৰ ক্ৰীম দেখিছেনে অকনমান মই গাখীৰৰ ক্ৰীম লৈছো যিসকলৰ স্কিনখন ড্ৰাই হয় তেওঁলোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিব যিসকলৰ স্কিনখন ড্ৰাই হয় তেওঁলোকে অকনমান গাখীৰৰ ক্ৰীম ব্যৱহাৰ কৰিব যিসকলৰ স্কিনখন অয়েলি হয় তেওঁলোকে নকৰিলেও হ'ব এতিয়া
এই যিখিনি পানী পাইছিলো আমি এই পানী 2 চামুচ ইয়াৰ লগত মিক্স কৰিম আৰু ইয়াৰ পিছত ক্ৰীমটো বনাবৰ কাৰণে এলোভেৰা জেল ব্যৱহাৰ কৰিম 2 চামুচ এলোভেৰা জেল মই ইয়াৰ লগত মিক্স কৰিছো এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিহলাই লম খুব ভালদৰে আপোনালোকে মিক্স কৰিব ইয়া দেখিলে একেবাৰে সহজতে আমাৰ ঘৰুৱা ক্ৰীমটো তৈয়াৰ হৈ গ'ল এতিয়া একেবাৰে শেষত ব্যৱহাৰ কৰিম আমি এই ময়শ্চাৰাইজাৰ ক্ৰীমটো যিয়ে আপোনাৰ স্কিনখন চিৰিকাই তুলিব খুব ভাল হয় এই ময়শ্চাৰাইজাৰ কিন্তু আপোনাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব স্কিনৰ গ্লোটো 100% আনিবই এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব বনাই চাব এদৰে আপোনালোকে ঘৰুৱা সামগ্ৰীয়ে বিউটি প্ৰডাক্টসমূহ বনাই চাব আৰু কেনেকৈ পালে মোক কমেন্ট বক্সত কমেন্ট কৰি ক'বলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅলৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো মাতে শেষ কৰিছো ধন্যবাদ